Hello and welcome back to my channel. নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টি লৈকে গতিকে অলৰেডি আমি এইচএছ সেকেন্ড ইয়াৰ পলিটিকেল সায়েন্সৰ কোৰ্সটো যেহেতু আৰম্ভ কৰিছো ইয়াতে আমি কোল্ড ওয়াৰ এৰা ইন ওয়াৰ্ল্ড পলিটিক্স লগতে ডিসইন্টিগ্ৰেশন অফ দা সেকেন্ড ওয়াৰ্ল্ড এন্ড দা কলাপস অফ বাইপোলাৰিটি লগতে ইউএস ডমিনেন্স ইন ওয়াৰ্ল্ড পলিটিক্স এইখিনি বস্তু আমি আলোচনা কৰিছো অলৰেডি এতিয়া আমি আলোচনা কৰিবলৈ লৈছো অল্টাৰনেটিভ সেন্টাৰ্স অফ পাৱাৰ সাউথ এছিয়াৰ বিষয়ে আমি আলোচনা কৰিছো তিনিটা অধ্যায় লগতে ইতিমধ্যে খতম হৈ গৈছে যেটো আপোনালোকৰ সিলেবাছত আছে সিলেবাস অনুসৰি যিখিনি আমাক চেপ্টাৰ লাগে সেই চেপ্টাৰত লগা প্ৰায়খিনি বিষয় আমি শেষ কৰিছো যেনে এন্ড অফ বাইপোলাৰিটি টো প্ৰথমতে লাগে তোমালোকৰ হয় নহয় এই এইচএসইসি এনসিইআৰটি আৰু সিবিএসই সিলেবাস অনুসৰি আমি দ্বিতীয় বৰ্ষৰ ৰাজনীতি বিজ্ঞানৰ কোৰ্সটো ষ্টাৰ্ট কৰিছো ইউটিউবত যেহেতু কিছুমান ছাত্ৰ ছাত্ৰীৰ কিছুমান ক্লাছ আমাৰ মিস হৈ যায় কলেজত মানে হায়াৰ সেকেন্ডাৰীত আমি যাবলে বিভিন্ন কাৰণত অসুখে কৰবাত গলু আমি গতিকে কিছুমান ক্লাছ মিস হৈ যায় গতিকে ইয়াৰ পৰা আপোনালোকে চাব পাৰিব এইবিলাক ক্লাছ এনেকুৱা নহয় যে আপোনালোকে যেতিয়া কৰবাত ট্ৰেভেল কৰি আছে যেহেতু ইউটিউবৰ ক্লাছ হয় আপোনালোকৰ সুবিধা অনুসৰি ক্লাছবিলাক চাব পাৰিব কিন্তু ক্ৰম অনুসৰি ক্লাছবিলাক চাব হেতু কাৰণে মই প্লেলিষ্ট এটা তৈয়াৰ কৰি লৈছো চেনেলটোতে আপোনালোকে প্লেলিষ্টত গলে মোৰ চেনেলৰ এটা প্লেলিষ্ট পাব প্লেলিষ্টত এইচএছ সেকেন্ড ইয়াৰ পলিটিকেল সায়েন্স বুলি আছে প্লেলিষ্টৰ নামটো তাত গলে গোটেইটা ভিডিও প্ৰথমৰ পৰা আপোনালোকে পাই যাব গোটেইটা চেপ্টাৰৰ লগতে আমি কোৱেশ্চন আনসাৰো আলোচনা কৰিছো প্ৰত্যেকটো চেপ্টাৰ অনুযায়ী গতিকে আপোনালোকে ক্লাছবিলাক তেনেকুৱা হিচাপত পাব আৰু চাব গতিকে প্ৰথম ক্লাছত যেহেতু আমাক লাগে এন্ড অফ বাইপোলাৰিটি এন্ড অফ বাইপোলাৰিটি টো আমি আলোচনা কৰিছো নেক্সট আমাৰ কন্টেম্পৰাৰী সেন্টাৰ্স অফ পাৱাৰ লাগে হেতু আমি আলোচনা কৰিলো দেন কন্টেম্পৰাৰী সাউথ এছিয়া দক্ষিণ এছিয়া সমসাময়িক দক্ষিণ এছিয়াৰ বিষয়ে লাগে হেতু আমি শেষ কৰিলো অলৰেডি এতিয়া আমি আৰম্ভ কৰিবলৈ লৈছো আজি এটা গতিকে ক্লাছৰ বিষয়ে সকলোটো গম পাইছে অলৰেডি এইখিনি বস্তু আমি আলোচনা কৰিছো আজি আমি আলোচনা কৰো আন্তৰ্জাতিক সংগঠন বা আন্তঃৰাষ্ট্ৰীয় সংগঠন ইন্টাৰনেশনাল অৰ্গানাইজেচন যেটো আমাক অধ্যায় 4 হিচাপত আমাক লাগে এইটো চেপ্টাৰৰ বিষয়ে আমি আলোচনা কৰো আজি গতিকে প্ৰথমতে মই ইয়াতে যিখিনি বস্তু আপোনালোকে পাব ইংৰাজী আৰু অসমীয়া দুইটা মাধ্যমতে আপোনালোকে পাব মই প্ৰথমতে কৈ দিছো কি কি লিখা আছে তাৰপিছত মই অকমান বুজাইও দিম গতিকে ইন্টাৰনেশনাল অৰ্গানাইজেচন যেটো চেপ্টাৰ 4 চেপ্টাৰৰ নামটো একদম প্ৰথমতে প্ৰত্যেকটো ভিডিওতে আপোনালোকে পাব হেতু জানি লব কোনটো চেপ্টাৰ কোনোবাই হয়তো আধাতে ক্লাছটো জয়েন কৰিব পাৰে গতিকে আপোনালোকে প্ৰত্যেকটো স্লাইডৰে একদম প্ৰথমতে আপোনালোকে চেপ্টাৰৰ নামটো পাবই পাব প্ৰত্যেকটো ভিডিওৰ গতিকে আৰম্ভণি কৰি দিছো international organization the introduction is that international organizations are institutions formed by different countries to manage global issues collectively with the rise of global interdependence no country can handle problems like war, poverty, climate change, terrorism, or human rights violations alone. Therefore, international organizations play a crucial role in maintaining peace, promoting cooperation, and ensuring global stability. অসমীয়াটো কৈ দিছো আন্তৰ্জাতিক সংস্থা বা সংগঠনসমূহ হৈছে বিভিন্ন দেশৰ দ্বাৰা গঠিত প্ৰতিষ্ঠান যাৰ উদ্দেশ্য হৈছে বিশ্বব্যাপী সমস্যাসমূহ একেলগে সমাধান কৰা বিশ্বব্যাপী সমস্যা বুলি কতে যুদ্ধ দৰিদ্ৰতা জলবায়ু পৰিৱৰ্তন বৰ্তমানৰ যিখিনি সমস্যা সন্ত্ৰাসবাদ আৰু মানৱ অধিকাৰ উলংঘনৰ দৰে সমস্যাসমূহ কোনো এখন দেশী এককভাৱে সমাধান কৰিব নোৱাৰে সেয়েহে শান্তি সহযোগিতা আৰু গোটেই বিশ্বত স্থিৰতা বা সহযোগিতা বজাই ৰাখিবলৈ আন্তৰ্জাতিক সংস্থাসমূহ অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে হয় না আমি দেখিবলৈ পাইছো বৰ্তমান সময়ৰ যিবিলাক জ্বলন্ত সমস্যা আছে যেনে সন্ত্ৰাসবাদৰ সমস্যা যুদ্ধ সদৃশ পৰিবেশৰ সমস্যা বিভিন্ন দেশৰ মাজত ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ হৈ আছে আমেৰিকা আমি ক'ব পাৰো যে ভাৰতবৰ্ষ আৰু পাকিস্তানৰ যুদ্ধ সময়ে হৈয়ে থাকে হয় নহয় গতিকে তেনেকুৱা ধৰণৰ লগতে জলবায়ু পৰিৱৰ্তন এটা জ্বলন্ত সমস্যা হৈ পৰিছে বৰ্তমান সময়ত দৰিদ্ৰতা থাৰ্ড ওয়াৰ্ল্ড কান্ট্ৰিজৰ এটা জ্বলন্ত সমস্যা হৈ পৰিছে ঠিক তেনেদৰে মানৱ অধিকাৰ উলংঘন বিভিন্ন সময়ত আমি বিভিন্ন দেশত দেখিবলৈ পাওঁ ঠাই বিশেষে হয় না সিভিল ওয়াৰৰ কথা আমি অলৰেডি বিভিন্ন ক্লাছত আলোচনা কৰিছো এইবিলাকৰ বিষয়ে গতিকে এইবিলাকৰ কাৰণে কি হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ সময়ছোৱাত যে দ্বিতীয় বিশ্বযুদ্ধৰ বিভীষিকাৰ পৰা পৰিত্ৰাণ পাবলৈ গোটেই বিশ্বই আলোচনা কৰিছে যে আমি প্ৰথম বিশ্বযুদ্ধ হৈ গৈছে অলৰেডি দ্বিতীয় বিশ্বযুদ্ধ হৈ গৈছে গোটেই বিশ্বত যাতে আৰু তৃতীয় এখন বিশ্বযুদ্ধ নহয় হেতু কাৰণে কি কৰিছিলে ওয়াৰ্ল্ড কমিউনিটিয়ে যে আমি এটা আন্তৰ্জাতিক সংগঠন এটা প্ৰতিষ্ঠা কৰিব লাগিব ইতিমধ্যে জাতিসংঘ আছিল প্ৰথম বিশ্বযুদ্ধ শেষ হোৱাৰ পিছতে জাতিসংঘ আমাৰ আছিল যেটো লীগ অফ নেশ্যন 1919ত প্ৰতিষ্ঠা কৰা হৈছিল
But the thing is that জাতিসংঘই কি কৰিলে নিজকে নিজৰ প্ৰতিষ্ঠাটো বজাই ৰাখিবলৈ সক্ষম নহল সেইটো কাৰণে দ্বিতীয় বিশ্বযুদ্ধ হ'ল গতিকে জাতিসংঘৰ ঠাইত একে ধৰণেৰে ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা কৰা হৈছে আন্তৰ্জাতিক সংগঠন বুলি কওঁতে আমি আহিম পিছত এইবিলাকৰ বিষয়ে ৰাষ্ট্ৰসংঘৰ বিষয়ে আমাক মূলতঃ লাগিব ইয়াতে আন্তৰ্জাতিক সংগঠন বুলি কওঁতে বৰ্তমান সময়ত গতিকে মূল কাৰণটোৱে হৈছে আন্তৰ্জাতিক সংগঠন এটা প্ৰতিষ্ঠা কৰাৰ যে বৰ্তমান বিশ্বত কিছুমান এনেকুৱা ধৰণৰ সমস্যা আছে যে এখন দেশতেই সীমাবদ্ধ হৈ নাথাকি পেলাই কি হৈছে সীমা ক্ৰছ কৰিছে হয় নহয় বাউণ্ডেৰী বৰ্ডাৰলেছ ৱৰ্ল্ড বুলি যিটো আমি কওঁ বৰ্ডাৰলেছ কিছুমান ইছ্যুজ ইভলভ হৈছে গতিকে সেই ইছ্যুজ বিলাক নোহোৱা কৰিবৰ কাৰণে সমাধান বা ৰিজলভ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব আন্তৰ্জাতিক সংগঠন দেশবিলাকে লগ হৈ পেলাই পাতিছে গ্ল'বেল ইছ্যুজ কালেক্টিভলি সমাধান কৰিবৰ কাৰণে গতিকে আমি আহো এতিয়া necessity of international organization what is the necessity আন্তৰ্জাতিক সংগঠনৰ প্ৰয়োজনীয়তা কিহৰ কাৰণে হয় international organizations are necessary to address global problems that no single country can solve on its own issues such as war terrorism climate change pandemics poverty and human rights violations require collective action by the international community these organizations help in maintaining international peace and security promoting economic and social development, protecting human rights, ensuring cooperation among nations. Thus, international organizations promote global stability, peace, and cooperation. আন্তঃৰাষ্ট্ৰীয় সংস্থা বা সংগঠনৰ প্ৰয়োজনীয়তা আন্তৰ্জাতিক সংস্থাসমূহৰ প্ৰয়োজনীয়তা এই কাৰণেই অধিক কাৰণ বহুতো বিশ্বব্যাপী সমস্যা একোখন দেশে বা এককভাৱে সমাধান কৰিব নোৱাৰে যেনেকৈ যুদ্ধ সন্ত্ৰাসবাদ জলবায়ু পৰিৱৰ্তন মহামাৰী দৰিদ্ৰতা মানৱ অধিকাৰ লংঘন আদিৰ দৰে সমস্যাবিলাক সমাধান কৰিবলৈ দেশসমূহৰ মাজত সমষ্টিগত সহযোগিতাৰ প্ৰয়োজন বা একেলগে লগ হৈ পেলাই সহযোগিতাৰ প্ৰয়োজন এই সংস্থাসমূহে এনেকুৱা ধৰণৰ আন্তৰ্জাতিক সংস্থাসমূহে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰাখি অৰ্থনৈতিক আৰু সামাজিক উন্নয়নত সহযোগিতা আগবঢ়ায় মানৱ অধিকাৰ সুৰক্ষিত কৰে দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধিত সহায় আগবঢ়ায় সেয়েহে আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহে বিশ্ব স্থিৰতা শান্তি আৰু সহযোগিতা নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে এতিয়া মই কুইক ৰিভিজনৰ কাৰণে এটা জাষ্ট কুৱেশ্যন দিছো এই স্লাইডটোৰ ওপৰত যে why are international organizations necessary to resolve global problems through international cooperation আন্তৰ্জাতিক সংস্থাসমূহ কিয় প্ৰয়োজনীয় বিশ্বব্যাপী সমস্যাসমূহ সমাধান কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ বা সহযোগিতাৰ প্ৰয়োজন আছে আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ সহযোগিতা প্ৰয়োজনীয়তা আমি দেখিবলৈ পাওঁ স্লাইডটো চাগে বুজি পাইছে কোনোবাৰ যদি কিবা প্ৰত্যেকটো স্লাইডতে নুবুজা থাকে তেতিয়াহ'লে মোক কমেন্ট কৰি পেলাই জনাব পাৰে আপোনালোকে মই ভাল পাওঁ আপোনালোকে কমেন্ট কৰি জনালে যে ক্লাছবিলাক কেনেকুৱা হৈছে ক্লাছবিলাক বা পঢ়িবলে কেনেকুৱা হৈছে গোটেইখিনি বস্তু কাভাৰ হৈছে নে নাই যদি কিবা কাভাৰ হোৱা নাই তেতিয়াহ'লে আপোনালোকে সেইটো কমেন্টত জনাব পাৰে গতিকে আহো নেক্সট কুৱেশ্যনলৈকে next slide লৈকে So next slide is the evolution of United Nations. এতিয়া আমি আন্তৰ্জাতিক সংগঠনৰ কথা পঢ়িলো আন্তৰ্জাতিক সংগঠনটো কি কিহৰ কাৰণে গোটেই বিশ্বত আন্তৰ্জাতিক সংগঠনৰ প্ৰয়োজন why these international organizations are necessary in current world situation isn't it so now we will move to evolution of United Nations we will move to the United Nations which is the main organization in current world after the Second World War that is United Nations so the United Nations was established after the World War II to prevent future wars and promote international peace. Before the United Nations, the League of Nations, League of Nations was created after the First World War in 1919. Okay, the date is very important. League of Nations was established in 1919, but it failed to stop aggression and war. Learning from this failure, world leaders felt the need for a stronger international organization. As a result, the United Nations was formally established on 24th of October 1945. The date itself is very, very important, okay? 24th October 1945. So its main objective were to maintain international peace and security, promote friendly relations among nations, and encourage international cooperation. Why this is important? The United Nations, why it's important? What is
what is the objective of behind United Nations establishment, to maintain international peace and security, promote friendly relations among nations, and encourage international cooperation. যদি আপোনালোকৰ ভিডিঅ'টো চোৱাত স্পীডক লৈ পেলাই প্ৰব্লেম হৈছে তেতিয়াহ'লে আপোনালোকে স্পীডটো যদি বেছি হৈছে যেন পাইছে তেতিয়াহ'লে ওৱান স্পীড কমাই ল'ব, স্পীডৰ অপশ্যন থাকে ইউটিউবত। আকৌ যদি স্পীডটো আপোনালোকৰ কাৰণে শ্ল' হৈছে তেতিয়াহ'লে বঢ়াই ল'ব। 1.5x 2x লৈকে আছে, লগতে কমাইও ল'ব পাৰে যদি কাৰোবাৰ অসুবিধা হৈছে। অসমীয়াত আহো ৰাষ্ট্ৰসংঘৰ বিকাশ। ইউনাইটেড নেশ্যন বা ৰাষ্ট্ৰসংঘ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত গঠন কৰা হৈছিল যাতে ভৱিষ্যতে যুদ্ধ ৰোধ কৰিব পাৰি আৰু বিশ্ব শান্তি বজাই ৰাখিব পৰা যায়। ৰাষ্ট্ৰসংঘৰ আগতে লীগ অফ নেশ্যন, যিটো মই জাতিসংঘ বুলি ক'লো, গঠন কৰা হৈছিল যদিও যুদ্ধ আৰু আক্ৰমণ ৰোধ কৰাত ই সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছিল আৰু দ্বিতীয় বিশ্বযুদ্ধ হৈছিল 1939 পৰা 1945 লৈকে। আৰু এই ব্যৰ্থতাৰ পৰা শিক্ষা লৈ বিশ্ব নেতাসকলে এটা শক্তিশালী আন্তৰ্জাতিক সংস্থা বা আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ গঠনৰ প্ৰয়োজনীয়তা অনুভৱ কৰে। সেয়েহে 1945 চনৰ 24 অক্টোবৰত ৰাষ্ট্ৰসংঘ, সংযুক্ত শব্দটো নালাগে দেই, ৰাষ্ট্ৰসংঘ আনুষ্ঠানিকভাৱে স্থাপন কৰা হয়। ইয়াৰ মুখ্য উদ্দেশ্যই আছিল আন্তৰ্জাতিক শান্তি আৰু প্ৰতিষ্ঠা বা নিৰাপত্তা বজাই ৰখা, দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৃদ্ধি কৰা আৰু আন্তৰ্জাতিক সহযোগিতা আগবঢ়োৱা। Next আহো আমি jurisdiction or functions of United Nations. So the United Nations has a wide jurisdiction covering political, economic, social, and humanitarian matters. Its main functions include maintaining international peace and security, very, very important. The functions of United Nations: maintaining international peace and security. The first one, through peacekeeping mission. This is not necessary, so you have to remember that the main function or the main objective of United Nations is maintaining international peace and security. First one. Second one is preventing conflicts and settling disputes peacefully. Third one is protecting human rights. Fourth one is promoting economic and social development for humanitarian assistance during war, natural disasters, and crises. Thus, the United Nations work as a global platform to solve international problems through cooperation. ৰাষ্ট্ৰসংঘৰ অধিকাৰ ক্ষেত্ৰ বা কাৰ্যাৱলীসমূহ কেনেকুৱা ধৰণৰ? ৰাষ্ট্ৰসংঘৰ কৰ্তৃত্ব বা কাৰ্যক্ষেত্ৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আৰু মানৱীয় বিষয়সমূহক লৈ বিস্তৃতভাৱে দেখা গৈছে। ইয়াৰ মুখ্য কাৰ্যসমূহ হৈছে আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা বজাই ৰখা। প্ৰথমটো হৈছে আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা বজাই ৰখা, খুবেই প্ৰয়োজনীয় ৰাষ্ট্ৰসংঘৰ কাৰ্য। 4 নম্বৰ 5 নম্বৰ কুৱেশ্যন আহে আৰু এটা লাইন হয়, জাষ্ট মুখস্থ কৰি ল'বা একদম। নেক্সটটো হৈছে সংঘাত প্ৰতিৰোধ কৰা আৰু শান্তিপূৰ্ণভাৱে বিবাদ সমাধান কৰা। 3 নম্বৰটো হৈছে বিশ্বজুৰি মানৱ অধিকাৰক সুৰক্ষা দিয়া, মানৱ অধিকাৰ সুৰক্ষা দিয়া। 4 নম্বৰটো হৈছে অৰ্থনৈতিক আৰু সামাজিক উন্নয়নত সহযোগিতা আগবঢ়োৱা। 5 নম্বৰটো হৈছে যুদ্ধ, প্ৰাকৃতিক দুৰ্যোগ আদিৰ সময়ত মানৱীয় সহায় আগবঢ়োৱা। গতিকে সংযুক্ত শব্দটো নালাগে দেই। গতিকে ৰাষ্ট্ৰসংঘই আন্তৰ্জাতিক সমস্যাসমূহ সমাধান কৰিবলৈ এক গুৰুত্বপূৰ্ণ বিশ্ব মঞ্চ হিচাপে সহযোগিতা বা কাম কৰি আহিছে বৰ্তমান সময়ত। গতিকে আজিলৈকে এইখিনিয়ে থাকক। নেক্সট ক্লাছত আমি আলোচনা কৰিম আৰু আন্তৰ্জাতিক সংগঠন বা ৰাষ্ট্ৰসংঘৰ বিষয়ে আৰু বেলেগ বেলেগ আন্তৰ্জাতিক সংগঠন বিলাকো লাগিব আমাক ইয়াতে, সেইবিলাকৰ বিষয়েও আমি আলোচনা কৰিম গোটেইখিনি ধুনীয়াকে। আজিলৈকে ইমানতে ভিডিঅ'টো ৰাখিছো। আপোনালোকে ভিডিঅ'বিলাক ক্ৰনলজিকেল অৰ্ডাৰত চাই যাব যাতে আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহয় পঢ়িবলৈ। So thank you for watching today's video and bye bye.